আমাৰ লেখিয়া সাধাৰণ চোলবিলাক আমাৰ লেখিয়া সাধাৰণ চোলৰ ওপৰত যিজন বাস কৰে সেই চোলটো আছিল মই তেওঁক এটা দেহ বুলি মই এই মুহূৰ্তত মই ক'বলৈ নাযাওঁ জুবিন গাৰ্গক যদি আমি জীয়াই ৰাখিব বিচাৰোঁ তেতিয়াহ'লে তেওঁৰ নীতি আদৰ্শত যে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি বৃহৎ মানৱতাৰ কথা আমি ক'ব লাগিব অন্যায়ৰ বিৰুদ্ধে সদায় মাতি থকা এটা ধাৰা আছিল আৰু সংগোপনে এই ধাৰাটো জীপাল হৈছিল অসমত অৰূপজ্যোতি ভূঞা আছে তেওঁ কংগ্ৰেছৰ এগৰাকী নেতা আৰু এগৰাকী সমাজসেৱক জুবিন দাক প্ৰথম কেতিয়া মনলৈ আহিছে জুবিন গাৰ্গ বুলি মানুহ এজন অসমত জন্ম হৈছে একচুৱেলি কি জুবিন গাৰ্গ এটা ধাৰা আছিল আমি পাইছিলোঁ আমাৰ বহুত পুৰণা স্মৃতি আছিলে সেইখিনি কথা মই ক'বলৈ নাযাওঁ কিন্তু জুবিন গাৰ্গ এটা ধাৰা আছিল শোষকৰ বিৰুদ্ধে আৰু সদায় আনজাষ্টিছ অন্যায়ৰ বিৰুদ্ধে সদায় মাতি থকা এটা ধাৰা আছিল আৰু সংগোপনে এই ধাৰাটো জীপাল হৈছিল অসমত জীপাল হৈছিল সংগোপনে জীপাল হৈছিল তেওঁ সদায় আমি দেখিছিলোঁ যে গীত গোৱাৰ লগতে তেখেতে অন্যায় যিকোনো ধৰণৰ অন্যায় শাসক বৰ ইণ্টাৰেষ্টিং এটা কথা তেখেতৰ কেৰেক্টাৰত আছিলে যে আমি যেতিয়া দেখোঁ যে অল অভাৰ ইণ্ডিয়াত গোটেই ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ মই সকলো প্ৰতি শ্ৰদ্ধা আছে সকলো শিল্পীৰ প্ৰতি কিন্তু এজন মানুহ যেতিয়া আমি মানুহ হিচাপে নলওঁ যদি আমি আত্মা হিচাপে লওঁ যে কিছুমান আত্মা খুব বিপ্লৱী আত্মা থাকে আৰু এই যেনেকৈ আমি চেগুৱে ভেৰাৰ কথা কওঁ তো এই যিবিলাক আত্মা থাকে সমাজমুখী চিন্তাধাৰাদি যিবিলাক জীপাল হৈ থাকে সেই আত্মাবিলাকে সদায় কি হয় মানুহৰ আনজাষ্টিছ অন্যায়ৰ বিৰুদ্ধে সদায় গৰজি উঠে তেওঁৰ এইটো নাভাবে যে মই কিমান লোকচান হ'ব বা মোৰ কিমান জীৱনৰ কিমান লোকচান সেইটো নাযায় সেইটো নকৰিলে কিমান মোৰ লাভ হ'লে তেনেকৈ নাভাবে লাভ লোকচান গোটেই ভাৰতবৰ্ষত আমি বহু শিল্পী আমি দেখিছোঁ সকলো শিল্পীৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কিন্তু এই শিল্পীজন এনেকুৱা এজন শিল্পী আছিল যে তেওঁৰ সদায় আনজাষ্টিছৰ বিৰুদ্ধে যুঁজিছিল তেওঁৰ লগত কোনোবা আহক বা নাথাকক তেওঁৰ লগত গুৰুত্ব নাছিল তেওঁ কিন্তু সদায় আনজাষ্টিছৰ বিৰুদ্ধে তেখেতৰ মাত মাতিছিল এটা সত্তা যে সংগোপনে অসমত এই যিটো দেৱভূমি বুলি কোৱা যায় অসমত এই দেৱভূমি অসমত এটা সংগোপনে এটা আৱাজ এটা হৈছিল এটা আত্মা ডাঙৰ হৈছিল যি আনজাষ্টিছৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰিছিল তেওঁ কি প্ৰাপ্য কি পাব নাপাব বঁটা বাহন মানে ধন টকা পইচা বঁটা বাহন সদায় এটা আমি দেখোঁ যে মানুহৰ বঁটা বাহনৰ প্ৰতি এটা ক্ৰেজ থাকে আমি দেখিছোঁ বা আমি এজ এ হিউমেন আমাৰো সেইটো থাকে আমি মানুহৰ মানে প্ৰশংসা কিন্তু এই লোভ নাই কাৰণে মুম্বাইৰ এনেকুৱা বৃহৎ পৰিৱেশ পোৱাৰ পিছত এৰি থৈ নিজৰ ভূমিলৈকে মই সেইটো কথা কৈছোঁ মানে কোনো ফেটাৰ্নিটি সি কালচাৰেল ফেটাৰ্নিটি হওক যিকোনো ফেটাৰ্নিটিৰ বিপৰীতে আনজাষ্টিছৰ এগেইনষ্টে যুঁজা মানে সদায় এখিনি মানুহৰ বাবে যুঁজা তেওঁৰ মানুহ আছিল আৰু সেই যুঁজিবৰ বাবে যদি তেওঁৰ প্ৰাপ্য হেৰাইও যায় তাৰ কাৰণে তেওঁৰ কোনো গুৰুত্ব নাছিল তেওঁৰ কথা আছিল সদায় আনজাষ্টিছৰ বিজয় মাতি যাওঁ আৰু আমি সদায় বিচাৰোঁ যে এইটো বৰ ডাঙৰ কথা যে আমি ভাৰতবৰ্ষত বা অসমত যিটো এটা মানে জনসমুদ্ৰ সৃষ্টি হৈছে আৰু এই জনসমুদ্ৰই আমি যদি জুবিন গাৰ্গক জীয়াই ৰাখিব বিচাৰোঁ ভৱিষ্যতৰ দিনত তেতিয়া কেৱল গান শুনিলেই নহ'ব জুবিন গাৰ্গৰ যি আদৰ্শ তেওঁৰ যি আদৰ্শ আছিল যি এক বৃহৎ মানৱতাৰ কথা কৈছিলে ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে যি বৃহৎ মানৱতাৰ কথা কৈছিলে সেই মানৱতাৰ পক্ষত যদি আমি জুবিন গাৰ্গৰ সেই ধাৰাটোক যদি আমি আগুৱাই লৈ যাব পাৰোঁ তেতিয়া আমি জুবিন গাৰ্গক গোটেই অনাদিকাললৈ আমি জীয়াই ৰাখিব পাৰিম আপুনি নিজে ৰাজনীতিক তথাপিতো এষাৰ ক'ব লাগিব ৰাজনীতিকে ধৰক ৰাইজক টকা দিয়ে কিয় দিয়ে কাৰণ ভৱিষ্যতে মন্ত্ৰী এম এল এ হোৱাৰ চান্স এটা থাকে নহ'লে মন্ত্ৰীৰ লগত থাকিলে ঠিকা ঢুকি কিবাকৈ চলি থাকিব কিন্তু জুবিন গাৰ্গে এগৰাকী শিল্পী হৈ তেওঁ লগত 0.1% থাকি 99% বিলাই দিয়া মানুহ আছিলে মন্ত্ৰী এম এল এ হোৱাৰ কোনো লক্ষ্য নোহোৱাকৈ কিমান নিস্বাৰ্থ এগৰাকী ব্যক্তি হ'লে মানে ভগৱানৰ তুল্য হ'লে এইটো সম্ভৱ হ'ব হয় তই মই ক'লোঁ নাই তেওঁ পাইপৰ ওপৰত যিজন আমি পাইপৰ কাৰণে আমি খেতিডৰা কৰোঁ আমাৰ ধান হ'ব আমাৰ এটা প্ৰাপ্য থাকে প্ৰাপ্য কিন্তু যিজন মানুহে প্ৰাপ্যৰ বাহিৰত কাম কৰে জনতাৰ বাবে এটা আনজাষ্টিছৰ বিৰুদ্ধে যিয়ে যুঁজে তেওঁৰ প্ৰাপ্যৰ ওপৰত যুঁজে মানে আমাৰ লেখিয়া সাধাৰণ চোলৰ ওপৰত যিজন বাস কৰে সেই চোলটো আছিল মই তেওঁক এটা দেহ বুলি মই এই মুহূৰ্তত মই ক'বলৈ নাযাওঁ তেওঁ এটা বৃহৎ চোল আছিল সাংঘাতিক চোল আছিল আৰু এই চোলটোৱে আনজাষ্টিছৰ বিৰুদ্ধে যুঁজিছিল আৰু মানুহৰ হকে কাম কৰিছিল আৰু যিসকল নিষ্পেষিত শোষিত কোনো ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে সকলোৰ বাবে তেওঁক মাত মাতিছিল আৰু আমি বিচাৰোঁ যে জুবিন গাৰ্গক যদি আমি জীয়াই ৰাখিব বিচাৰোঁ তেতিয়াহ'লে তেওঁৰ নীতি আদৰ্শত যে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি বৃহৎ মানৱতাৰ কথা আমি ক'ব লাগিব তেতিয়া আমি জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰিম